Welcome to my channel. Hello guys. আজি এটা মই ৰেচিপি বনাবলৈ ওলাইছো। এটো হল চিকেন কাৰি। গাইজ এটো হল চিকেন। মই ধুনিয়াকে ধুই পখালি তাক ধুনিয়া সাইজত কাটি লৈছো। তো ধুনিয়াকে ধুই পখালি এতিয়া সাইজত কাটি কুটি লৈছো। আজি চিকেন কাৰি বনাম বুলি। আৰু গাইজ চাওক মোৰ আজি ভিডিওটো। চিকেনত আগতে অলপ আমি নিমখ দিম। এখিনি নিমখ। তাৰ পাছত অলপ দিম আমি হালধি। তাৰ পাছত দিম আমি অলপ মিঠাতেল। তাৰ পাছত দুখন দিম তেজপাত। তো গাইজ এতিয়া মই অলপমান মেৰিনেট কৰি লম। 15 মিনিট মান সময় মেৰিনেট কৰি পেলাই থৈ দিম। এতিয়া মেৰিনেট কৰি লওঁ অলপমান আমি। ভাল কৰি মিক্স কৰিব লাগিব, ধুনিয়াকৈ মেৰিনেট কৰিব লাগিব। ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইখিনি থৈ দিলে মানে ভাল হ'ব বস্তুখিনি। আমি চিকেনখিনি ধুনিয়া কৰি ভালকৈ থলে ভাল বনোৱাতে ভাল লাগিব, খোৱাটো ভাল লাগিব। 15 মিনিট মান সময় থৈ দিম। ইয়াতে আপুনি দৈ দিবও পাৰে, দৈ দি পেলাই থবও পাৰে। কিন্তু আমি দৈ দিয়া নাই ইয়াতে। সিৰ্ফ ইয়াতে দিলোঁ মই নিমখ দিলোঁ, হালধি দিলোঁ, মিঠাতেল দিলোঁ আৰু দুখন তেজপাত দিলোঁ। তো এতিয়া আমি ইয়াক 15 মিনিট মান সময় চিকেনখিনি থৈ দিম। তাৰ পাছত মই চিকেনখিনি বনাবৰ কাৰণে ল'ম। যেতিয়া মই চিকেনখিনি বনাম গাইজ মই তেতিয়া আপোনালোকক আৰু মই দেখুৱাম।